আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ আৰু আমি সকলোখিনি যি শেহতীয়া আপডেট জনাই আছো নিমাতীঘাটৰ সেই দুৰ্ঘটনাৰ বাতৰিৰ আৰু মাজুলীৰ ৰঙাচাহী কলেজখনৰ প্ৰবক্তা আছিল ইতিমধ্যে জনাইছো নিহত পৰিমিতা দাস পৰিমিতাৰ ঘৰ কাহিলিপাৰাৰ ঘৰখনত এটা হুকাকুল পৰিৱেশ আৰু নাও দুৰ্ঘটনা পৰিমিতা দাসৰ অকাল বিয়োগত হুকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া মহাবিদ্যালয়খনতো তেওঁলোকে নিজৰ শিক্ষকক হেৰুৱাইছে পৰিমিতাক হেৰুৱাই এই ধৰণে অতি কম বয়সতে অকালতে সকলো শোকত বুৰ গৈছে আৰু বিশেষকৈ মাজুলীৰ মহাবিদ্যালয়খনত ৰঙাচাহী মহাবিদ্যালয়খনত এটা অবৰ্ণনীয় পৰিৱেশ আৰু উপস্থিত হৈছিল আমাৰ সাংবাদিক ভাস্কৰ কটকী ভাস্কৰে কথা পাতিছিল বহুজনৰ সৈতে বহু ছাত্ৰ ছাত্ৰীৰ সৈতে আৰু তেওঁলোকে আটাই শোকত এই মুহূৰ্তত ভাগি পৰিছে আমি লগৰহে আছিলো কিয়জন অধিবক্তা হিচাপে এটা স্থানত আছে এখন মহাবিদ্যালয়ত গুৱাহাটীৰ পৰা আহি ৰঙাচাহী মহাবিদ্যালয়ত অধ্যাপনা কৰিছিলে হয় নিশ্চিতভাৱে যোৱাকালি যি ফেৰী দুৰ্ঘটনা সংঘটিত হ'ল সেই দুৰ্ঘটনাত এগৰাকী প্ৰবক্তাই নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু এইখন কলেজতে তেখেতে অধ্যাপনা কৰিছিল অসমীয়া বিভাগত যোৱা 7 মাহৰ পূৰ্বে এই ৰঙাচাহী মহাবিদ্যালয়ত তেখেতে যোগদান কৰিছিল আৰু যোগদান কৰাৰ পাছতে যোৱাকালি নিজৰ ঘৰৰ পৰা ঘূৰি আহিছিল এই কৰ্মস্থলীলৈ আৰু কৰ্মস্থলীলৈ অহাৰ বাটতে তেওঁৰ এই নাৱৰ দুৰ্ঘটনা ফেৰী দুৰ্ঘটনাত সংঘটিত হোৱাৰ পাছত তেওঁ নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল বৰ্তমান এই মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছে মই কথা পাতিব চেষ্টা কৰিম কি ক'ব বৰ্তমান এই মুহূৰ্তত যিহেতু তোমালোকৰ এগৰাকী অধ্যাপিকা এই নাৱৰ দুৰ্ঘটনাত মৃত্যুমুখত পৰিবলগীয়া হৈছে আচলতে ভাইদৰ মৃত্যু আমি সকলোৱে সমভাগী হৈছোঁ আৰু মেইন কাৰণটো হৈছে বাইদেউৰ জীৱনৰ একো ভুল নাছিলে ভুলটো আছিলে আমাৰ মাজুলী কৰ্মস্থলীত যোগদান কৰাৰ বাবে আৰু এটা কথা আমাৰ চৰকাৰক আমি অনুৰোধ নহয় আজি দাবী জনাইছোঁ কিয়নো ইমান 72-75 বছৰে আজি ব্ৰহ্মপুত্ৰ নদীখন স্বাধীনতাৰ পিছৰ পৰা বা আগৰ পূৰ্বপুৰুষৰ পৰাই বৈ আছে কিন্তু স্বাধীনতাৰ পিছৰ পৰা আমাৰ মানুহে শাসন কৰি আছে অসমক নিজৰ অসমীয়া মানুহে মুখ্যমন্ত্ৰী হৈছে নিজৰ অসমীয়া মানুহে কেন্দ্ৰীয় মন্ত্ৰী হৈছে যি পদত আছে তেওঁলোকে কিয় ইমান 75-25 বছৰে বা 70 বছৰে এটা ভাল দলং এখন নিৰ্মাণ কৰিব নোৱাৰিল আজি চাওক মাজুলী সমস্যা কি মাজুলীত না এখন ভাল চিকিৎসা মহাবিদ্যালয় আছে বা এজন ভাল ডাক্তৰ থাকিব পৰা উপযুক্ত সা-সঁজুলি আন্তঃগাঁথনি ব্যৱস্থা আছে আৰু এটা মেইন কথাটো হৈছে যে এতিয়া আপুনি প্ৰসূতিয়ে জানে এগৰাকী প্ৰসূতিয়ে মাজুলীৰ পৰা যাত্ৰা কৰি কেনেকুৱা হয় টুলুঙা নাওৰে এনেকুৱা পৰিৱেশ কিয় হয় আজি তেওঁলোকে আসন কৰি পেলাই কিয় নতুন এখন দলং বনাব নোৱাৰিলে আৰু এটা মেইন কথাটো হৈছে যে তেখেতসকলে এতিয়া জনপ্ৰতিনিধি নহয় এতিয়া জনহত্যাকাৰী হৈছে কিয় ইমান দিনে তেওঁলোকে চিঠিকা পাতিছিলে ব্ৰহ্মপুত্ৰ নদীখনত আপুনি চাওক চিঠিকা পাতিছিলে কালি সেইটো ঘটনা হৈছে কিয় হৈছে তেখেতসকলে জানেই নদী আছে নদী আগৰ পৰাই বৈ আছে কিন্তু তাত দলং হ'ব লাগে এটা ভাল দলং হ'ব লাগে মাজুলী এখন ভাল চিকিৎসা মহাবিদ্যালয় হ'ব লাগে যাতে মানুহকেইটা তালৈ ভিৰ খাই যাব নোৱাৰে সেইটো ফলতে সেইটো হৈছে গতিকে মুখ্যমন্ত্ৰীক মই ইয়াত অনুৰোধ কৰিব বিচাৰোঁ বা আৰু দাবী জনাব বিচাৰিছোঁ বিশেষকৈ মাজুলীবাসী ৰাইজ এনেকুৱা এটা দুৰ্ভোগত ভুগি আছে কোনো জীৱনৰ নিৰাপত্তা নাই ইয়াত যোৱাকালি যি শোকাপুৰ দুৰ্ঘটনা ব্ৰহ্মপুত্ৰ নদীত সংঘটিত হ'ল এই সংঘটিত হোৱা দুৰ্ঘটনাত এগৰাকী অধ্যাপিকাই নিজৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হ'ল ৰঙাচাহী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপিকা পৰিণীতা দাসে নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল আৰু বৰ্তমান এই ৰঙাচাহী মহাবিদ্যালয়ৰ আমি পৰিৱেশ দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ তাৰ পূৰ্বে আমি দেখুৱাবলৈ লৈছোঁ যিটো অসমীয়া বিভাগ এই অসমীয়া বিভাগৰ আচলতে এই ৰুমটোতে তেওঁ বহিছিল আৰু এই ৰুমটোৰে প্ৰথম চকীখনত তেওঁ মোক জনালে যে ততাতৰীয়াকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা তাৰ যিজন গাৰ্জেন মন্ত্ৰী বিমল বৰাক তালৈ প্ৰেৰণ কৰা হৈছে আৰু লগতে অলপ পাছতে বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াকো তালৈকে প্ৰেৰণ কৰা হৈছে বুলি কৈছে আৰু যিমানখিনি উদ্ধাৰৰ বাবে যেনেধৰণৰ পদক্ষেপৰ প্ৰয়োজন সকলোবিলাক পদক্ষেপ ল'বৰ বাবে তেখেতৰ তৰফৰ পৰা ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে এই কথাটো মোক জনালে আৰু ইয়াৰ উপৰিও মই আমাৰ বিভাগৰ তৰফৰ পৰা তাত বিভাগীয় যিমান সংখ্যক আছে দায়িত্বশীল বিষয়া তেখেতসকলক স্পটলৈ ততাতৰীয়াকৈ যাবলৈ নিৰ্দেশ দিলোঁ আৰু ইতিমধ্যে
মই সেই সময়ছোৱাৰ ভিতৰত গোটেই নিমাতী ঘাটৰ দাঁতিত যিহেতু ঘটনাটো সংঘটিত হৈছে গতিকে স্থানীয় দুগৰাকী উপায়ুক্ত যোৰহাট জিলা আৰু মাজুলী জিলাৰ উপায়ুক্তৰ লগতো মই যোগাযোগ কৰিলোঁ লগতে আৰক্ষী অধীক্ষকৰ পৰাও জানিবলৈ চেষ্টা কৰিলোঁ আমি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ যৌথভাৱে SDRF NDRFে ঘটনাটো সংঘটিত হোৱাৰ লগে লগে উদ্ধাৰ অভিযানত তেখেতসকলে আত্মনিয়োগ কৰিলে দুইখন জিলা তৰফৰ পৰা জিলা প্ৰশাসনেও এই ক্ষেত্ৰত নিষ্ঠাৰে আত্মনিয়োগ কৰিলে আৰু এতিয়ালৈকে যিখিনি আপোনালোকে তাৰ পৰা তথ্য পাবলৈ সক্ষম হৈছে সেই অনুসৰি আজি পুৱাৰ ভাগতো মোক যোৰহাট জিলা প্ৰশাসনে জনাইছে যে দুগৰাকী সন্ধানহীন হৈ আছে মাজুলী তৰফৰ পৰা মোক জনাইছে আৰু এগৰাকী ইতিমধ্যে মৃতদেহটো পাইছে অত্যন্ত দুৰ্ভাগ্যজনক পৰিমিতা দাস এগৰাকী সন্মানীয়া শিক্ষয়িত্ৰী আছিল গতিকে মই তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মহামন্য জ্ঞাপন কৰিছোঁ আৰু বাকী যিসকল সন্ধানহীন হৈ আছে তেখেতসকলৰ উদ্ধাৰৰ বাবে ইতিমধ্যে SDRF NDRFে জিলা প্ৰশাসন ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তাত নিষ্ঠাৰে কাম কৰি আছে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যেন সকলোৱে নিৰাপদে থাকক আৰু এই ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে মই অলপ আগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতেও কথা বাৰ্তা কৰিছিলোঁ তেখেতে ইতিমধ্যে যোৰহাট গৈ পাইছে ইয়াৰ লগে লগে মাজুলীতো পদাৰ্পণ কৰিছে আৰু ক্ষতিগ্ৰস্ত পৰিয়ালৰ বুজি লৈছে আমি এই মুহূৰ্তত সকলোৱে এটি কথা মনত ৰাখিব লাগিব যে ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ঘটনা পুনৰ কোনো ঠাইতে সংঘটিত নহয় তাৰ বাবে অত্যন্ত সজাগ আৰু সচেতন হ'ব লাগিব আৰু মাজুলী ৰাইজৰ তৰফৰ পৰাও এটি কথা বাৰংবাৰ অত্যন্ত নিষ্ঠাৰে তেখেতসকলে কৈ আহিছে যে মাজুলী দলংখন সোনকালে নিৰ্মাণ হ'ব লাগে ৰাইজে সঠিক কথাই কৈছে কাৰণ আমিও বিচাৰোঁ দলংখন সময়মতে নিৰ্মাণ হৈ উঠাটো কাৰণ আপোনালোকে জানে নীতিন গাডকাৰী ডাঙৰীয়াই এইখন দলঙৰ আধাৰশিলা স্থাপন কৰিছিল আৰু পৰৱৰ্তী সময়ত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভূমি পূজনৰ কামো আৰম্ভ কৰিছিল আৰু বাকীখিনি যিখিনি কাম কৰিব লগা আছে সেইখিনি কাম ইতিমধ্যে যথেষ্টখিনি আগুৱাইছে আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যৌথ প্ৰচেষ্টাত নিশ্চিতভাৱে আমি দলংখন কম সময়ৰ ভিতৰত নিৰ্মাণ কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰিম কাৰণ ইয়ালৈ আমি দায়িত্ব লোৱাৰ পাছতো মই কেইবাবাৰো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ আহোঁতেও মাজুলী দলঙৰ সন্দৰ্ভতো আলোচনাত মিলিত হৈছোঁ আৰু আমাৰ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াকো এই বিষয়ে 2-3বাৰ মই অৱগত কৰিছোঁ ইতিমধ্যে এই ক্ষেত্ৰত যথেষ্টখিনি কাম আগবাঢ়িছে যাই কি নহওক এই ঘটনাটো অত্যন্ত বেদনাদায়ক মই এই মুহূৰ্তত ক'ব লগা ইমানেই যে ভৱিষ্যতৰ দিনত যাতে আকৌ এনেকুৱা ঘটনা কোনো ঠাইতে যাতে পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি সকলোৱে সজাগ সচেতন হৈ থাকিব লাগিব ময়ো অহাকালিলৈ মাজুলীলৈ যাম আৰু তাত গৈ পেলাই স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰিম মন্ত্ৰী মহোদয় দেখা পাব 16 চনত আপুনি যেতিয়া ইলেকশ্যন খেলিছিলে মাজুলীৰ পৰা প্ৰথমে তাৰ পূৰ্বতেও তেওঁলোকক আশা দিয়া হৈছিলে যে মাজুলীত দলং নিৰ্মাণ হ'ব 5 বছৰ পাৰ হৈ গ'ল তাৰপিছত পুনৰ প্ৰথমতে এবাৰ আধাৰশিলা স্থাপন কৰা হ'ল তাৰপিছত পুনৰ এবাৰ আধাৰশিলা স্থাপন হ'ল আধাৰশিলা দুবাৰ নহয় দ্বিতীয়বাৰ ভূমি পূজন হৈছে কিন্তু তাৰপাছতো মাজুলীবাসীয়ে কৈ আছে বৰ্তমান কালিৰ পৰা বিশেষভাৱে চৰ্চিত হৈছে যে ৰাজনীতি হ'ল দলঙৰ নামত কিন্তু দলঙৰ নামত ৰাজনীতি হোৱা নাই আপোনালোকেও জানে ব্ৰহ্মপুত্ৰৰ বুকুত সঁচা কথাটো ক'ব লাগিব আজি তাৰিখত ৰাজনীতি কৰাৰ কথা নাহে ব্ৰহ্মপুত্ৰৰ বুকুত যিকেইখন দলং হৈছে এতিয়ালৈকে আপোনালোকে জানে কিমান সময় লাগিছে কাৰণ মাজুলীৰ বুকুত যিখন দলং নিৰ্মাণ হ'ব আমিতো অত্যন্ত সাৱধানেৰে নিৰ্মাণ কৰিব লাগিব কাৰণ ইয়াৰ স্থায়ী যাতায়াত ব্যৱস্থাটো সুচল কৰিব লাগিব গতিকে ইয়াত আন্তৰিকতা আছে ইয়াৰ ৰাজনীতি নাই আমি নিষ্ঠাৰে লাগি আছোঁ লাগি থাকিম আৰু এই দলঙৰ কাম সম্পূৰ্ণ কৰিমেই কাৰণ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ দুই চৰকাৰে এই কামৰ বাবে দায়বদ্ধতাৰ দায়িত্ব সহকাৰে ইতিমধ্যে পদক্ষেপ হাতত লৈছে গতিকে মই
মাজুলী ৰাইজৰ লগতে অসমৰ ৰাইজক এই কথাটো নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই দলঙৰ কাম অন্যান্য দলংবিলাকতকৈ সোনকালে সম্পূৰ্ণ হ'ব কাৰণ আমাৰ লক্ষ্য আছে অহা 4 বছৰৰ ভিতৰত যাতে দলংখন সম্পূৰ্ণ হৈ যায় গতিকে এই ক্ষেত্ৰত কোনো ত্ৰুটি কৰা নহ'ব আৰু আজিও ত্ৰুটি কৰা হোৱা নাই এই ঘটনাটো যিটো বৰ্তমান ইতিমধ্যে যিটো কনষ্ট্ৰাকশ্যন পাৰ্টিক এই কামটো দিয়া হৈছে তেখেতসকলে ইতিমধ্যে পজিশ্যন লৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ এটা মাজুলী আৰু আনটো যোৰহাট জিলা দুখন জিলাত ইতিমধ্যে মাটি অধিগ্ৰহণো হৈ গৈছে কাৰণ এপ্ৰ'চ ৰুট বনাব লাগিব দলংখনৰ বাবে 2 ঠাইতে কেম্প পাতিব লাগিব গতিকে স্থানীয় ৰাইজৰ সহযোগিতাত গোটেই কামখিনি আগুৱাই নিব লাগিব গতিকে আমি দায়িত্বত আছোঁ আমি এই কাম দায়িত্বত থাকিলেও নাথাকিলেও মাজুলীৰ ৰাইজৰ বাবে আমি দায়বদ্ধতাৰ দায়িত্ব সহকাৰে কামখিনি কৰিমেই মোৰতো মাজুলীৰ ৰাইজৰ প্ৰতি মোৰ বিশেষ দায়িত্ব আছে কাৰণ মাজুলীৰ ৰাইজে যিখিনি মৰম চেনেহ আন্তৰিকতা এই অভাজনৰ প্ৰতি যেনেধৰণে যোৱা দিনবিলাকত দিছে মই কেতিয়াও পাহৰিব নোৱাৰোঁ আজি ঘটনাটো হৈ গৈছে অত্যন্ত দুৰ্ভাগ্যজনক এনেকুৱা ঘটনা কোনোৱে নিবিচাৰে ঘটনাটো হ'ল ভৱিষ্যতলৈ যাতে নহয় তাৰ কাৰণে আমি সকলো সময়তে সচেতন হৈ থাকিব লাগিব এইখিনি এটা প্ৰশ্ন আছে সেফটি প্ৰটকল বুলি যিখিনি কোৱা হয় নদী পৰিবহণৰ ক্ষেত্ৰত দেখা পোৱা গ'ল যে লাইফ জেকেট বা তেনেধৰণৰ কোনো সামগ্ৰী কিন্তু নাছিলে আৰু আজিৰ পৰা এতিয়াও যদি আমি উত্তৰ গুৱাহাটীটো চাওঁ বা হেৰিয়াটো চাওঁ অসমত নদী পৰিবহণ আছে কিন্তু লাইফ জেকেট বা সেফটি প্ৰটকলখিনি কিন্তু কেতিয়াও মানা হোৱা নাই এই ধৰণৰখিনি এতিয়া কিয় মানে এইখিনি বিষয়ে কেনেকৈ আপোনালোকে এতিয়া ভৱিষ্যতৰ দিনত এড্ৰেছ কৰিব নিশ্চিতভাৱে ভৱিষ্যতৰ দিনত প্ৰতিটো কথাই মই সেইকাৰণে কৈছোঁ যে ভৱিষ্যতৰ দিনত যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় তাৰ কাৰণে অত্যন্ত আমি দায়বদ্ধতাৰে কামখিনি ভৱিষ্যতৰ দিনত যাৱতীয় যিখিনি পদক্ষেপ সেইখিনি হাতত ল'বই লাগিব ধন্যবাদ সেয়া আছিলে কেন্দ্ৰীয় মন্ত্ৰী কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰিছে যে কি ধৰণে কামখিনি আগবাঢ়িছে কিন্তু হয় সময় লাগিছে দলংখনৰ ক্ষেত্ৰত যেহেতু দলং নিৰ্মাণৰ বাবে যুঁজা কৰি থকা গৈছে চৰকাৰৰ ফালৰ পৰা কিন্তু দলংখন নিৰ্মাণ হৈ নুঠাত আৰু মাজুলীবাসীয়ে দলং লাভ নকৰাত তেওঁলোকে আজি এই ঘটনাটো ঘটি যোৱাৰ পিছত আজি যথেষ্ট খুব তেওঁলোকে উজাৰিছে যে হয়তো দলংখন আগতে হোৱা হ'লে বা কাম কাজখিনি আগতে হ'লে হয়তো আজি এই ধৰণৰ ঘটনা নহ'লহেঁতেন এয়া এক মাজুলীবাসীৰ মনৰ ক্ষোভ আৰু ইতিমধ্যে মন্ত্ৰীগৰাকীৰ ভাষ্য শুনিছে দুয়োখন চৰকাৰে মিলিত প্ৰচেষ্টাৰে অসমৰ ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ বাবে কাম কৰি যাম আৰু জনসাধাৰণৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ বাবে আমাৰ যিখিনি দায়িত্ব সেইখিনি আমি নিষ্ঠাৰে পালন কৰিম আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষ্য যে যি ধৰণে চৰকাৰে কাম কাজখিনি আগবঢ়াই লৈ গৈছে সেয়া গোটেইখিনি সমস্যা সমাধান কৰাৰ লগতে আশ্বাস প্ৰদান কৰিছে ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়েও আজি নিমাতী ঘাটত সেই ঘটনাস্থলীত উপস্থিত হৈ তেওঁ এটা আশ্বাস প্ৰদান কৰিছে যে 4 বছৰৰ ভিতৰত আৰম্ভ হ'ব কাম কাজবোৰ আৰু এতিয়াৰে পৰা সিঙ্গল ইঞ্জিন নাও তাত নচলিব যেহেতু আমি জানো যে এই ধৰণৰ নাওবোৰে সচৰাচৰ তাত চলাচল কৰে যদিও বা চৰকাৰী ফেৰী আছে এই ধৰণৰ নাওবোৰেৰে মানুহ অহা যোৱা কৰে যাত্ৰী অহা যোৱা কৰে আৰু এনে পৰিপ্ৰেক্ষিততে কৰবাত এই ঘটনাটো ঘটি যোৱাৰ পিছত এতিয়া সকলোকে যেন এই ঘটনাই এবাৰ ভাবিবলৈ বাধ্য কৰিছে যে ক'ত ভুল হ'ল কেনেধৰণে ভুল হ'ল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ব্যক্তিগত এনে সিঙ্গল ইঞ্জিন বা একক ইঞ্জিনৰ এই নাওসমূহ একক যন্ত্ৰৰ নাওসমূহ এতিয়া মেৰাইন ইঞ্জিনলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত এটা সাহায্য আগবঢ়াৰ কথাও 10 লাখ মান টকাৰ প্ৰয়োজন হয় তাৰে 75% 75% সাবসিডি দিয়া হ'ব ৰাজ সাহায্য দিয়া হ'ব 25% ঋণ দিয়া হ'ব আৰু সেই ধৰণে এই ব্যক্তিগত যিসকল মালিক আছে তেওঁলোকে নিজৰ সিঙ্গল ইঞ্জিন নাওবোৰ মেৰাইন ইঞ্জিনলৈ তেওঁলোকে ৰূপান্তৰিত কৰিব পাৰিব সেইখিনি আশ্বাস প্ৰদান কৰিছে আৰু বিশেষকৈ এইখিনি সময়ছোৱাত যেহেতু সিঙ্গল ইঞ্জিন নাও বন্ধ কৰি দিয়া হৈছে এইখিনি সময়ছোৱাত এতিয়া তাত কেৱল সেই 6খন ৰপেক্স চলিব আৰু তাত চলিব এই চৰকাৰী বাকি 4খন জাহাজ আৰু 2খনকৈ ৰপেক্স অৰ্থাৎ 6খনকৈ জাহাজেৰে মাজুলীবাসী ইপাৰ সিপাৰ হ'ব পাৰিব কিন্তু প্ৰশ্নটো ইয়াত হৈছে যে যোৱা সময়ছোৱাত কিয় ভৰ বাৰিষা নদী বুকু পানীৰে ভৰ্তি হৈ থকাৰ পিছতো কিয় সেই ৰপেক্সখন চলোৱা হোৱা নাছিল তাত ৰপেক্স জাহাজ দিয়া হৈছে হয় এটা কথা থাকে যে ৰপেক্সত যদি
পানী বেছি নাথাকে তেতিয়া হয়তো ৰপেক্সৰ চলাচলৰ ক্ষেত্ৰত কিছু অসুবিধা আহিব পাৰে কিন্তু এতিয়াতো তেনেকুৱা হোৱা নাছিল কালিতো তেনেকুৱা হোৱা নিশ্চয় নাছিল ভৰ বাৰিষা ভদিয়া বান্ধ য'ত ব্ৰহ্মপুত্ৰ উফন্দি আছে পানী উফন্দি উঠি থকাৰ বাবে কৰবাত নাও চলাচল বন্ধ কৰি থোৱা হৈছিল তেনে পৰিপ্ৰেক্ষিতত ৰপেক্স কিয় চলোৱা হোৱা নাছিল এনেবোৰ পৰিপ্ৰেক্ষিতত এনেবোৰ পৰিপ্ৰেক্ষিতত এনে বহু প্ৰশ্ন উত্থাপন হৈছে আৰু এই গোটেইখিনি এতিয়া মুখ্যমন্ত্ৰীয়ে তদন্তৰ আওতাত অনাৰ কথাও কৈছে আৰু কৰবাত নহয় কৰবাত নিশ্চয়কৈ মেনেজমেণ্টৰ পৰিচালনাৰ ভয়ংকৰ এটা অভাৱ ঘটিল যাৰ পৰিপ্ৰেক্ষিতত এনে এটা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ যাবলৈ পালে যি কোনেও নিবিচাৰে কোনেও কল্পনাও কৰিব পৰা নাছিল সময়ন এটা চমু বাণিজ্যিক বিৰতিৰ সিপাৰে আন কিছু শেহতীয়া খবৰ মাজুলীৰ ৰাইজৰ মনৰ আৰু লগতে নিমাতীঘাটৰ সেই দুৰ্ঘটনাৰ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ প্ৰতিবাদক লৈ উত্তপ্ত হৈ পৰিল মাজুলীৰ গড়মূৰ প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰিছে আৰক্ষীয়ে আছুৰ প্ৰতিবাদৰ সময়ছোৱাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু প্ৰতিবাদক লৈ উত্তপ্ত হৈ পৰিছে প্ৰতিবাদ কৰিছে মাজুলীৰ আছু গোটেই বাবে যে তেওঁলোকে আৰু কিবা দিনলৈ এই সমস্যা ভুগিব লাগিব তেওঁলোকে যাতায়াতৰ ক্ষেত্ৰত অসুবিধা ভোগ কৰি আহিছে ৰপেক্সৰ জাহাজৰ কথা উল্লেখ কৰা হৈছে যি জাহাজ বন্ধ হৈ আছে এতিয়া প্ৰশ্ন হৈছে কোন বিষয়ৰ গাফিলতিৰ বাবে এই জাহাজবোৰ চলোৱা হোৱা নাছিল যাৰ পৰিপ্ৰেক্ষিতত এনেকৈ মৰণাথৰণ নি তেওঁলোকে যাতায়াত কৰিবলগীয়া বাধ্য এই মুহূৰ্তত এক্সক্লুচিভ কিছু ভিজুৱেলছ আমাৰ হাতত আহি পৰিছে প্ৰতিবাদৰ পিছতে আৰক্ষী লাঠি চালনা কৰিবলগীয়া হৈছে মাজুলীত প্ৰতিবাদ হৈছে এই নাও দুৰ্ঘটনাৰ পিছতে আৰু তাৰ পিছত আৰক্ষীয়ে লাঠি চালনা কৰিছে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠি চালনা প্ৰতিবাদ কৰিছে আছুৱে সদৌ অসম ছাত্ৰ সন্থাই আছুৰ প্ৰতিবাদৰ সময়ছোৱাতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু তাৰ পিছত আৰক্ষীয়ে লাঠি চালনা কৰিছে প্ৰতিবাদ কৰিবলৈ ওলাই অহা আছু নেতা কৰ্মীৰ ওপৰত আৰক্ষী লাঠি চালনা আছুৰ প্ৰতিবাদৰ সময়ছোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৰেমুৰ আজিত ভিজুৱেলছ আমাৰ হাতত আৰক্ষী আছে CRPF বাহিনী আছে নিৰাপত্তা বাহিনীয়ে লাঠি চালনা কৰিছে আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়া হৈছে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল মাজুলীৰ এই শেহতীয়া পৰিস্থিতি সম্পৰ্কে শেহতীয়া নিমাতীঘাটত মাজুলী অভিমুখী নাওখন যি দুৰ্ঘটনাত পতিত হ'ল আছুৰ দাবী বহুকেইটা আছে আছুৱে দাবী উত্থাপন কৰিছে কিয় এই ধৰণে তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈ আছিল যাৰ পৰিপ্ৰেক্ষিতত এই ঘটনাটো কালি হৈ গ'ল সংঘটিত হৈ গ'ল আৰু তাৰপিছত আছুৱে প্ৰতিবাদ কৰাৰ পিছত এই আৰক্ষীয়ে লাঠি চালনা কৰিছে আছুৰ প্ৰতিবাদ স্থলীত আৰক্ষীৰ লাঠি চালনা প্ৰতিবেদনক আগবঢ়াম এই মুহূৰ্তত আমাৰ সাংবাদিক ভাস্কৰ কটকী উত্তপ্ত হৈ পৰিছে বৰ্তমান মাজুলীৰ পৰিস্থিতি আমি দেখুৱাইছোঁ গড়মূৰ সদৰত আচলতে আৰক্ষীয়ে লাঠি চালনা কৰিছে আৰু আৰক্ষীয়ে লাঠি চালনা কৰাৰ পাছতে বৰ্তমান এই প্ৰতিবাদ তীব্ৰতৰ হৈ পৰিছে দেখুৱাইছোঁ সমগ্ৰ দৃশ্য আচলতে আৰক্ষীৰ লাঠি চালনাৰ পিছত বৰ্তমান এই অৱস্থা হৈছে আমাক মাৰপিট কৰি কোনোদিনে এই সমস্যা সমাধান কৰিব নোৱাৰে কিন্তু ভুল কৰিছে যি কৰিছে সত্ৰাধিকাৰসকলক বিচাৰিছিলোঁ কিয় দলং নালাগে সুধিবলৈ সেয়াও নিদিলে ডিচিক চাওক সময় কথা পাতিবৰ কাৰণে নাই সেয়াও নকৰিলে অকল বেৰিকেডখন নিদি কেইজনমান আছুৰ বৰ্তমান এই পৰিস্থিতি দেখুৱাইছে আচলতে সামৰিক পৰিৱেশ কেনেদৰে আচলতে ছাত্ৰসকলৰ ওপৰত বৰ্তমান আৰক্ষীৰ প্ৰতিবাদস্থলীত বৰ্তমান আৰক্ষীৰ বৰ্বৰ অত্যাচাৰ চলিছে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আচলতে বৰ্তমানে উত্তপ্ত
পৰিস্থিতি বৰ্তমান মাজুলীৰ গড়মূৰত আৰু যোৱাকালি সংঘটিত হোৱা এই ফেৰীকেইবাৰ ফেৰীৰ দুৰ্ঘটনাৰ সমান্তৰালভাৱে বৰ্তমান মাজুলীৰ গড়মূৰ সদৰ গড়মূৰ বৰ্তমান উত্তপ্ত হৈ পৰিছে। আৰক্ষীৰ লাঠিচালনা এয়া আচলতে দৃশ্য দেখুৱাইছোঁ। বৰ্তমান যিসকল ছাত্ৰ এই ছাত্ৰসকলৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰিছে। কি ক'ব? হয় আমি একো কৰা নাই, চাইডৰ গেটখন মাৰি দিলে, পটককৈ আহি পেলাই মাৰি দিলেহি। প্ৰশাসনে ভয় কৰিছে, মানে মেইন কথাটো হ'ল কি প্ৰশাসনে ভয় কৰিছে। মাজুলীৰ হৈ সত্ৰাধিকাৰ আহিছে, ছাত্ৰ সন্থাৰ সভাপতিবাদে সকলো আহিছে, ভিতৰত আহি আলোচনা কৰিছে। মাজুলীবাসীয়ে একো গম নাপায় কি আলোচনা কৰিছে, কি হ'ব আগলৈ একো ক'ব নোৱাৰে। ইয়াত আমাক লাঠিচালনা কৰিছে, হাতত দুখ পাইছে কিছুমানে, মাজে মাজে আছে ল'ৰা। এতিয়া প্ৰতিবাদ আমাৰ অব্যাহত থাকিব যেতিয়ালৈকে আমাৰ মানি নলয় আমাৰ মানে হেৰিটো, তেতিয়ালৈকে আমাৰ অব্যাহত থাকিব প্ৰতিবাদ। হয়, নিশ্চিতভাৱে আচলতে প্ৰতিবাদ অব্যাহত থাকিব আৰু প্ৰতিবাদৰ সমান্তৰালকৈ বৰ্তমান গড়মূৰ যি সদৰ মাজুলী জিলা গড়মূৰ সদৰত বৰ্তমান আচলতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। ছাত্ৰ সমাজ আৰু আৰক্ষীৰ মাজত তুমুল বৰ্তমান এক বাক বিতণ্ডা আমি দেখুৱাইছোঁ। আচলতে আৰক্ষীয়ে যিহেতু লাঠি চালনা কৰিছে, আৰক্ষীয়ে লাঠি চালনা কৰাৰ পাছতে বৰ্তমান আৰক্ষীক জবাবদিহি কৰিছে ছাত্ৰ সমাজে। বৰ্তমান কিয় আচলতে তেওঁলোকক প্ৰহাৰ কৰা হ'ল, বৰ্তমান মাজুলীৰ ফেৰী দুৰ্ঘটনাত নিহত ৰঙাচাহী কলেজৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক পৰিমিতা দাসৰ মৃত্যুত নগাঁৱৰ মোমায়েকৰ ঘৰত এতিয়া এটা শোকাকুল পৰিৱেশ। উপস্থিত আছোঁ পৰিমিতাৰ পুৰণি গুদামৰ মোমায়েকৰ ঘৰত, আৰু এটা কথা ক'ব লাগিব যে ইয়াত বৰ্তমান এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। আৰু পৰিমিতাৰ মোমায়েক ইতিমধ্যেই যোৱাকালি ৰাওনা হৈছে যোৰহাটলৈ। যোৰহাটত তেওঁৰ যি পিতৃৰ সৈতে তালৈ গৈছে। কিন্তু মই তোমাৰ পৰা জানিব চেষ্টা কৰিম, তুমি পৰিমিতাৰ সৈতে একেলগে নাটক কৰিছিলা আৰু ইয়াত পৰিমিতা খুব আহিছিলে ইয়ালৈ, কিমান দিনৰ আগতে লগ পাইছিলা? আমি লগ পোৱা ৩-৪ বছৰ হৈ গ'ল। যিহেতু তাই ইয়াৰ নহয়, ইয়াত মোমায়েকৰ ঘৰত আহে আৰু মোমায়েকৰ ঘৰৰ জৰিয়তে আমি নাটক চাটক কৰোঁ। তাই এগৰাকী মানে মোৰ লগত সহ অভিনেত্ৰী হিচাপে থাকে যদিও আমি খুব কম সময়তে বান্ধৱীৰ নিচিনা হৈ গৈছিলোঁ। আৰু তাই খুব সহজে মানুহৰ লগত মিলা মিছা কৰিব পাৰে, আৰু তাই ভনীয়েকো আমাৰ লগতে কৰিছিলে মানে। কিন্তু যেতিয়া কালি নিউজত দেখিছিলোঁ খুব দুখ লাগিছিলে আৰু কেতিয়াও নভবা নিচিন্তা এটা ঘটনা। আমি মানে আৰু এখন নাটক কৰাৰ কথা আছিলে, কিন্তু এতিয়া সেয়া আৰু নিশ্চয়। মই সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহী আছিলে, পঢ়া শুনাত ভাল আছিলে পৰিমিতা, আৰু মোৰ পৰিমিতাৰ পৰিয়ালৰ মানুহ আছে। মই যদি মামীয়েকক পাওঁ, মামীয়েকৰ লগত কথা লৈ চেষ্টা কৰিম। মই দেখুৱাইছোঁ বৰ্তমান যিহেতু একেবাৰে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। মই তথাপি এবাৰ মামীয়েকৰ লগত কথা লৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। মই দেখুৱাই আছোঁ বৰ্তমান পৰিৱেশ ভিতৰৰ পৰা, আৰু এবাৰ মই মামীয়েকৰ লগত কথা লৈ চেষ্টা কৰিম। যিহেতু মোমায়েক বৰ্তমান ইয়াত নাই, মোমায়েকে বৰ্তমান ৰাওনা হৈছে যোৰহাটলৈ, আৰু যোৰহাটৰ পৰা আজি হয়তো পৰিমিতাৰ মৃতদেহ ইয়ালৈ অনা হ'ব। আৰু মই মামীয়েক আছে, মই এবাৰ আপোনাৰ লগত কথা লৈ চেষ্টা কৰিম। ঘৰখনত এটা বুজাব নোৱাৰা পৰিৱেশ, আৰু ইফালে সঁচাকৈ বহুকেইটা প্ৰশ্ন এই নাও দুৰ্ঘটনাই কিন্তু সৃষ্টি কৰিছে। ইয়াৰ সৈতে বাতৰিৰ পৰা বিদায় ল'ম, ধন্যবাদ।